নমস্কাৰ বন্ধুসকল, মোৰ অন্যটাৰ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি আলোচনা কৰিম SSC GD কনষ্টেবল 2024ৰ ওপৰত। যদি আপোনালোকে 45, 50, 55, 60 মাৰ্ক পাইছে তেতিয়াহ'লে আপোনালোকৰ বাবে ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ। এইবাৰ নৰ্মেলেশ্যন মাৰ্ক কিমান থাকিব বা কিমানলৈকে দিয়া হ'ব পাৰে এইখিনি কথাও ক'ম। লগতে বহুতে নোকোৱা কথা আৰু আপোনালোকে বহুত নজনা কথা SSC GDৰ বিষয়ে মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। লগতে আপোনালোকক মোটিভেট কৰিবলৈও চেষ্টা কৰিম। যদি মোৰ চেনেলটোত প্ৰথমবাৰ কাৰণে ভিজিট কৰিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰক। চাওক বন্ধু, প্ৰথম কথা, যিহেতু আপোনালোকে ভাবি আছে যে নৰ্মেলেশ্যন মাৰ্কটো কেতিয়া আহিব। এতিয়া বৰ্তমান আপোনালোকে এনচাৰ কি পাইছে, এনচাৰ কিখন আপোনালোকে 100% বুলি নাভাবিব। জাষ্ট আপোনালোকে কেইটা শুদ্ধ কৰিছে বা কেইটা অশুদ্ধ কৰিছে সেইটো চাবলৈহে আপোনালোকক এনচাৰ কিখন দিয়া হৈছে। তাত কোনো ধৰণৰ মাৰ্ক তেওঁলোকে উল্লেখ কৰি দিয়া নাই যে আপুনি এইটো মাৰ্ক পাইছে, এতিয়ালৈকে দিয়া নাই। সেইটো 100% নহয়। এতিয়া মই ক'লোঁ যে আপোনালোকৰ 40, 45, 50, 60 পোৱা সকলক যে মই ক'লোঁ কি কাৰণত ক'লোঁ। চাওক, বৰ্তমান আপোনালোকৰ যেইটা শুদ্ধ হৈছে সেই শুদ্ধকেইটা আপোনালোকে গণিছে, মাৰ্কটো গণি তাত আপোনালোকে গম পাইছে যে আপোনালোকে 40, 45, 50, 60 মাৰ্ক পাইছে। কিন্তু সেই মাৰ্কটোৱে আপোনালোকৰ শেষ মাৰ্ক নেকি? সেই মাৰ্কটোৱে আপোনালোকৰ শেষ মাৰ্ক নহয়। আপোনালোকৰ এতিয়ালৈকে কোনো ধৰণৰ ৰিজাল্ট অহা নাই। আপোনালোকে দুখ নকৰিব। বহুতে ডিমোটিভেট হৈ গৈছে এইটো কাৰণত যে মই এনচাৰ কি চালোঁ, মোৰ এইখিনি মাৰ্কহে হৈছে। এইটো একেবাৰে অশুদ্ধ, কাৰণ আপোনালোকৰ নৰ্মেলেশ্যন মাৰ্ক লাগি আহিব আছে। আৰু নৰ্মেলেশ্যন মাৰ্কটো কেতিয়া আহিব? আপোনালোকৰ ফিজিকেল টাইমত নৰ্মেলেশ্যন মাৰ্কটো লাগি আহিব। লগত বৰ্তমান যিখিনি মাৰ্ক আপোনালোকৰ হৈছে সেইখিনি মাৰ্কৰ লগতে নৰ্মেলেশ্যন মাৰ্কটো সংযোগ হৈ আহিব। তাৰপিছতহে আপোনালোকৰ এটা একচুৱেল মাৰ্ক হ'ব। এতিয়া আপোনালোকে গম পালে। যদি মই কৈছোঁ যে আপোনালোকে 40, 45 বুলি মই কিয় ক'লোঁ, এতিয়া আপোনালোকে 45 মাৰ্ক পাইছে। যদি আপোনালোকে বেছিকৈ নৰ্মেলেশ্যন মাৰ্ক পাই যায়, এতিয়া আহিছোঁ নৰ্মেলেশ্যন মাৰ্ক কিমানলৈকে বৃদ্ধি হ'ব। যিহেতু এটা কুৱেশ্যনত 2 মাৰ্ক কৈ আছে, নৰ্মেলেশ্যন মাৰ্ক ইয়াৰ আগৰবাৰ দেখা গৈছে যে 20 মাৰ্কলৈকে পোৱা দেখা গৈছে। এজন কেণ্ডিডেটে 20 মাৰ্কলৈকে নৰ্মেলেশ্যন মাৰ্ক পাইছে। এনেকুৱা কেণ্ডিডেটো দেখিছোঁ যিজন ল'ৰাই 55 মাৰ্ক পাইছিল, তেওঁ 20 নম্বৰ নৰ্মেলেশ্যন মাৰ্ক পাই চাকৰি লৈ এতিয়া তেওঁ চাকৰি কৰি আছে বৰ্তমান পৰিস্থিতিত। সেনেকুৱা মোৰ লগৰ ল'ৰা এজনে বৰ্তমান চাকৰি কৰি আছে। আপোনালোকক মই জনালোঁ, তেওঁ পাইছিল 55 মাৰ্কছ, নৰ্মেলেশ্যন মাৰ্ক তেওঁ পাইছিল 19 মাৰ্ক পাইছিল। এতিয়া তেওঁ চাকৰি কৰি আছে। সেই হিচাপতে মই কৈছোঁ, যদি আপোনালোকৰ 40, 45 মাৰ্ক আছে, আপোনালোকে চিন্তা নকৰিব। যদি আপোনালোকৰ নৰ্মেলেশ্যন মাৰ্কটো 20লৈকে বৃদ্ধি হৈ যায়, তেতিয়া আপোনালোকৰ এতিয়া 60 মাৰ্ক আছে 80 হৈ যাব। যদি আপোনালোকৰ 50 আছে 70 হৈ যাব। কিছুমান কাষ্টত কাট অফটো বেছি নাযাবও পাৰে ন, কিছুমান কাষ্টৰ কাৰণে কাট অফটো বহুত কম গুচি যাবও পাৰে। ইয়াৰ কাৰণটো হৈছে যে আপোনালোকে এটা কথা লক্ষ্য কৰক, যেতিয়া EWS প্ৰথমকৈ SSCয়ে তেওঁলোকে প্ৰযোজ্য কৰিছিল, তেতিয়া অসমত EWSৰ কাট অফ কিমান গৈছিল? 26ৰ পৰা 27 ফাইনেল কাট অফ হৈ গৈছিল, তাত চাকৰি পাইছিল। সেইটো হিচাপতে কৈছোঁ যে যদি আপোনালোকৰ কিছুমান কাষ্টত কাট অফটো বেছি নাযাবও পাৰে। আপোনালোকে বহুতে কৈ আছে যে মই দৌৰিবলৈ নাযাওঁ কাৰণ মোৰ বৰ্তমান 50 মাৰ্ক হৈ আছে, মই দৌৰিবলৈ নাযাওঁ। যদি আপোনালোকৰ 20 মাৰ্ক হৈ যায়, 70 হৈ যায়, তেতিয়া আপুনি দৌৰিবলৈ নাযাকৈ থাকিব পাৰিব নেকি? নোৱাৰে, কাৰণ এইটো আপুনি ডাঙৰ ভুল কৰিব। এইটো ভুল নকৰিব, কাৰণ দৌৰিব পৰাটোৱে বহুত ডাঙৰ কথা। SSC ইমান কষ্ট কৰি এটা এক্সাম ক্লিয়াৰ কৰিছে, এক্সামটোত পাছ কৰি আপোনাৰ ফিজিকেলত নাম আহিছে। যদি আপোনালোকে ফিজিকেল দিবলৈ নাযায়, সেইটো আপোনালোকৰ মূৰ্খামি বুলি কোৱা হ'ব। কাৰণ যিহেতু SSC GDত ৰানিং দিবলৈ প্ৰায় সংখ্যকে নাপায়, আপোনালোকে সেইটো সুযোগ পাইছে, আপোনালোকে ৰানিং দিবলৈ যাব। আৰু মই আপোনালোকক জনালোঁ নৰ্মেলেশ্যন মাৰ্ক কিমানলৈকে বৃদ্ধি হ'ব, 20লৈকে বৃদ্ধি হ'ব। আপোনালোকে চাই থাকক। বহুতে মোক ক'ব পাৰে যে তই নেজানো, কিবা কানি বকি আছোঁ। মই নেজানো নহয়, মই 4-5 বাৰ SSC GDত এতিয়ালৈকে এক্সাম দি পাইছোঁ। মই বহুত ল'ৰা ছোৱালীক দেখিছোঁ বা বহুতৰ লগত কথা পাতিছোঁ, কিমান মাৰ্ক পাইছে আগতে মই সেইবিলাক চাই থৈ দিছোঁ। 20 নম্বৰলৈকে বৃদ্ধি হয়, আপোনালোকে 20 নম্বৰলৈকে পাবলৈ সক্ষম হ'ব। যদি নাপায় তেতিয়া মোক ক'ব। যদি এজনেও পায় মোক কমেণ্ট কৰিব, নেপালেও মোক কমেণ্ট কৰিব। আপোনালোকে 20লৈকে পাব। আৰু বৰ্তমান আপোনালোকৰ যিটো মাৰ্ক হৈছে, এইটো মাৰ্কক লৈ আপোনালোকে ডিমোটিভেট নহ'ব। এই মাৰ্কত যদি আপোনালোকৰ 20 মাৰ্ক প্লাছ হৈ যায়, তেতিয়া আপোনালোকে কিমান
উৎফুল্লিত মনেৰে হাঁহিব পাৰিব। আপোনালোকে এবাৰ ভাবি চাওক, এতিয়া ডিমোটিভেট হোৱা টাইম নহয়, এতিয়া ৰানিং প্ৰেক্টিচৰ টাইম। কাৰণ এক্সাম দিছে মানে ৰানিং কৰিবই লাগিব। ৰানিং প্ৰেক্টিচ কৰক, ৰিজাল্ট যেতিয়া আহে তেতিয়া আপোনালোকে গমে পাব, আৰু ৰিজাল্টৰ লগত নৰ্মেশ্যন মাৰ্ক লগ লাগি আহি যাব। মই আপোনালোকক ভিডিঅ'টোৰ মাধ্যমেৰে এইখিনি কথাই জনাব বিচাৰিলোঁ। আপোনালোকৰ নৰ্মেশ্যন মাৰ্ক ফিজিকেলৰ আগত যদি আপোনালোকৰ 40-45 আছে, হয়তো 15ৰ পৰা 20 মাৰ্ক যদি আপোনালোকে পাই যায়, আপোনালোকে ফিজিকেল দিবলৈ পাই গ'ল। যদি কিছুমান কাষ্টত ফিজিকেলৰ পৰা 10-5 মাৰ্ক, কথাটো কৈছোঁ, ধৰি লৈছোঁ, এক্সপেক্টেড কৰিছোঁ, যদি 10-5ৰ ভিতৰতে ফাইনেল কাট অফ হৈ যায়, তেতিয়া আপুনি চাকৰিটো পাবলৈ সক্ষম হ'ব। সেইটো কাৰণতে মই কৈছোঁ আপোনালোকে ফিজিকেলৰ কাৰণে ভালদৰে প্ৰিপাৰেশ্যন কৰি থাকক। আৰু ফিজিকেলত এতিয়াৰ পৰা প্ৰিপাৰেশ্যন কৰিব লাগিব, কাৰণ 5 কিলোমিটাৰ ইমান সহজো নহয়। বহুতে সহজ বুলি ভাবে কিন্তু ফেইল কৰি আহে। আৰু এটা কথা লক্ষ্য কৰিব, যোনসকল ল'ৰাই 100ৰ ওপৰত পাইছে প্ৰায় সংখ্যকে ৰানিং ফেইল কৰিব। আপোনালোকে প্ৰায় সংখ্যকে ফেইল কৰে, মই এইটো কোৱা নাই যে ফেইল কৰেই, মই এইটো কোৱা নাই ফেইল কৰিব, এইটো কোৱা নাই। প্ৰায় সংখ্যকে ফেইল কৰা দেখা যায়, মই এইটোৱে কৈছোঁ। বেছি সংখ্যক নম্বৰ বা ল'ৰা ছোৱালী তেওঁলোকে হয়তো ভালদৰে প্ৰিপাৰেশ্যন পঢ়াৰ ক্ষেত্ৰতে কৰে, ফিজিকেলৰ ক্ষেত্ৰত প্ৰায় সংখ্যকে কৰা দেখা নাযায়। কিন্তু যোনসকল ল'ৰা ছোৱালীয়ে কম নম্বৰ পায় তেওঁলোকে কিন্তু ভালকৈ ফিজিকেলৰ কাৰণেও প্ৰিপাৰেশ্যন কৰে। সেই হিচাপতে কৈছোঁ ফিজিকেল দিবলৈ যাব। এতিয়া আপোনালোকৰ একচুৱেল ৰিজাল্ট অহা নাই, নৰ্মেলেশ্যন লগত যেতিয়া আহিব তেতিয়া আপোনালোকৰ ৰিজাল্ট আহি যাব। এতিয়া 40-45 পাইছে, যদি 20 পায় 60, 80, 50 আছে যদি 20 পালে 70, এনেকুৱা মাৰ্ক আহি যাব। আপোনালোকে ডিমোটিভেট নহ'ব, মটিভেট হৈ থাকক আৰু ফিজিকেলৰ কাৰণে প্ৰিপাৰেশ্যন কৰক। আজিৰ ভিডিঅ'টোত এইখিনিয়ে। আজিলৈ আহিছোঁ। জয় হিন্দ, জয় ভাৰত।